মৰমৰ ছাত্ৰ-ছাত্ৰী তথা বন্ধু-বান্ধৱীসকল, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ 2015 চনৰ এডুকেশ্যনৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামৰ পেপাৰখনৰ সবিশেষ। প্ৰথম প্ৰশ্নটো আছে খালী ঠাই পূৰণ কৰা। প্ৰথমটো আছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ ডেছ চনত স্থাপন কৰা হয়। এইটো হ'ব 1984। KKHSOUৰ সম্পূৰ্ণ ৰূপটো কি? ইয়াৰ উত্তৰ হ'ব কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটি। এতিয়া ইয়াত আমি আৰু এটা কথা আলোচনা কৰিম, সেইটো হ'ল যে বিশ্ব জনসংখ্যা দিৱস ডেছ তাৰিখে পালন কৰা হয় 11 জুলাই। শিক্ষাত শাস্তি আৰু পুৰস্কাৰৰ ভিত্তি হৈছে ডেছ শিক্ষণৰ নীতি, সেইটো হ'ল ফলাফলৰ নীতি। এজন মানুহে বহুদিন লগ নোপোৱা এজন বন্ধুক ডেছ প্ৰক্ৰিয়াৰ দ্বাৰা চিনাক্ত কৰে, সেইটো হ'ল প্ৰত্যাভিজ্ঞা। এফটো আছে ৰাশিৰ বিভাজন তালিকাত সৰ্বাধিক পুনৰাবৃত্তি ঘটা ৰাশিটোক কি বুলি কোৱা হয়? বহুলক। এতিয়া আমাৰ এটা বাক্যত উত্তৰ দিয়া প্ৰশ্ন আছে যি নম্বৰটো। জাতীয় শিক্ষানীতি 1986ৰ পৰামৰ্শ অনুযায়ী ভাৰতত প্ৰাথমিক শিক্ষাৰ উন্নতিৰ বাবে গ্ৰহণ কৰা আঁচনিখনৰ নাম কি? OBB বা অপাৰেশ্যন ব্লেকবোৰ্ড আঁচনি। মুক্ত শিক্ষাত থকা মুক্ত শব্দটোৱে কি বুজায়? মুক্ত শিক্ষাত থকা মুক্ত শব্দটোৱে বিষয় বাছনি বয়স শিকাৰুসকলৰ শিক্ষণ আহৰণৰ ক্ষেত্ৰত মুক্ততা হোৱাকে বুজায়। কোন চনত মহিলা ঘৰুৱা হিংসা সুৰক্ষা বিল গ্ৰহণ কৰা হৈছিল? 2005 চনত। এজন গাড়ী ড্ৰাইভাৰে ট্ৰেফিক পইণ্টত ৰঙা লাইটটো দেখাৰ লগে লগে গাড়ীখন ৰখাই দিয়ে। এই ক্ষেত্ৰত শিক্ষণৰ কোনটো পদ্ধতি কৰা যেন অনুভৱ হয়? সেইটো হ'ব অনুবন্ধন শিক্ষণ পদ্ধতি। এইটো হ'ল আগ্ৰহৰ যিকোনো এটা পৰিৱেশীয় কাৰক। ইয়াৰ বিভিন্ন কাৰক আছে, আমি ইয়াত এটা উল্লেখ কৰিছোঁ হ'ল পৰিৱেশৰ আকৰ্ষণীয়তা। কেন্দ্ৰীয় প্ৰৱণতাৰ স্থানসূচক জোখটো কি? ইয়াৰ উত্তৰ হ'ব মধ্যমা। ECCE কি? ECCEৰ সম্পূৰ্ণ অৰ্থ হৈছে আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন। 1986 চনৰ শিক্ষানীতিয়ে এই ECC গ্ৰহণ কৰিছিল। ইয়াৰ দ্বাৰা কণ কণ শিশুসকলৰ লগতে গৰ্ভৱতী মহিলা তথা মাতৃসকলকো সাঙুৰি লোৱা হয়। ইয়াত শিশুসকলে যাতে আনন্দমুখৰ পৰিৱেশৰ মাজত বিকাশ সাধন কৰিব পাৰে তাৰ ব্যৱস্থা লোৱা হয়। মাধ্যমিক শিক্ষাৰ বৃত্তিমুখীকৰণ বুলিলে কি বুজায়? এইবোৰ চব 2 মাৰ্কৰ কাৰণে। এতিয়া যিখিনি আহিব 3 নম্বৰ প্ৰশ্নটো আছে 2 মাৰ্কৰ কাৰণে। ইয়াত আমি লিখিব পাৰোঁ ছাত্ৰ ছাত্ৰীৰ কায়িক শ্ৰমৰ প্ৰতি শ্ৰদ্ধাভাৱ জগাই তোলা, স্বক্ৰিয়াৰ প্ৰতি সচেতন কৰি তোলা, কৰ্মৰ তৎপৰতা বৃদ্ধি কৰা, শিল্প উদ্যোগৰ বাবে প্ৰয়োজনীয় কৌশল আয়ত্তকৰণৰ ব্যৱস্থা সুচল কৰা ইত্যাদি দিশবোৰৰ প্ৰতি মাধ্যমিক শিক্ষাই গুৰুত্ব দি ছাত্ৰ ছাত্ৰীসকলক বৃত্তিগত পাৰদৰ্শিতা বৃদ্ধি কৰাকে মাধ্যমিক শিক্ষাৰ বৃত্তিমুখীকৰণ বুলি কোৱা হয়। অথবা আৰু এটা প্ৰশ্ন আহিছিলে ইয়াত কোঠাৰী আয়োগৰ পৰামৰ্শ অনুযায়ী কৰ্ম অভিজ্ঞতা কি? ইয়াৰ উত্তৰত আমি লিখিব পাৰোঁ যে কৰ্ম অভিজ্ঞতা মানে হ'ল গৃহ, স্কুল, কৰ্মশালা, ফাৰ্ম, ফেক্টৰী অথবা যিকোনো উৎপাদনমূলক পৰিস্থিতিত অংশগ্ৰহণ কৰা কাৰ্য। অগতানুগতিক শিক্ষা কিয় নমনীয় শিক্ষা ব্যৱস্থা বুলি কোৱা হয়? কাৰণ উত্তৰটো আমি এনেধৰণে লিখিব পাৰোঁ ইয়াত সময়, স্থান, ব্যক্তিৰ উপস্থিতি, পাঠ্যক্ৰম, মূল্যাংকন বা মূল্যায়ন আদি সকলো দিশতে এক নমনীয়তাৰ দিশ থকাৰ বাবে ইয়াক নমনীয় শিক্ষা ব্যৱস্থা বুলি কোৱা হয়। দূৰ শিক্ষাৰ 2টা বৈশিষ্ট্য লিখা। 5 নম্বৰ প্ৰশ্ন। ইয়াত আমি এনেধৰণে লিখিব পাৰোঁ ইয়াত শিক্ষক আৰু শিকাৰুসকল আঁতৰে আঁতৰে থাকিব পাৰে। 2 নম্বৰটো হ'ল এই শিক্ষা ব্যৱস্থাটো অনুষ্ঠানক ভিত্তি কৰি সম্প্ৰসাৰণ হোৱা এটি শিক্ষা ব্যৱস্থা। ইয়াত ব্যক্তিগত শিক্ষণে গুৰুত্ব লাভ কৰে। 6 নম্বৰ আছে মূল্যবোধৰ শিক্ষা বুলিলে কি বুজায়? মূল্যবোধৰ শিক্ষা হ'ল এনে শৈক্ষিক কাৰ্যসূচী য'ত ব্যক্তি আৰু সমাজৰ উন্নতিৰ বাবে কেতবোৰ দিশ থাকে যিয়ে উন্নতিৰ ক্ষেত্ৰত অৰিহণা যোগায়।
আৰু এই কাৰ্যসূচীবোৰে সমাজ এখনক স্বীকৃতি প্ৰদান কৰাত সহায় কৰে। ই এজন ব্যক্তিৰ সৰ্বাত্মক বিকাশত অৰ্থাৎ শাৰীৰিক, মানসিক, নৈতিক, সৌন্দৰ্যবোধক, সামাজিক আৰু আধ্যাত্মিক বিকাশত সহায় কৰে। 7 নম্বৰ প্ৰশ্নটো আছে শিক্ষণ পৰিপক্কতাৰ ওপৰত নিৰ্ভৰশীল। উদাহৰণসহ ব্যাখ্যা কৰা। শিক্ষণৰ বাবে পৰিপক্কতা এক গুৰুত্বপূৰ্ণ চৰ্ত। উদাহৰণস্বৰূপে এটি শিশুৱে বিকাশৰ এক নিৰ্দিষ্ট বয়সতে ভাষা আয়ত্ত কৰিব পাৰে। একেবাৰে কোমল বয়সীয়া শিশুৱে এতিয়া ভাষা শিকিব নোৱাৰে বা আয়ত্ত কৰিব নোৱাৰে। অন্যহাতেদি এইটো কথাও ঠিক, নিৰ্দিষ্ট বয়সপ্ৰাপ্ত হ'লেই যে শিশুটি স্বাভাৱিক ৰূপত ভাষা আহৰণ কৰিব পাৰিব সেইটো নহয়। ইয়াৰ বাবে উপযুক্ত শিক্ষণৰো প্ৰয়োজন হয়। গতিকে সেই দৃষ্টিকোণৰ পৰা শিক্ষণ পৰিপক্কতাৰ ওপৰত নিৰ্ভৰশীল বুলি ক'ব পৰা যায়। 8 নম্বৰটো আছে মনোযোগ এক নিৰ্বাচনমূলক প্ৰক্ৰিয়া। অৰ্থাৎ আমি যি বিষয়ৰ প্ৰতি মনোযোগ দিওঁ, উদ্দীপকৰ বিভিন্ন বিষয়বিলাকৰ ভিতৰৰ পৰা নিৰ্দিষ্ট এটা বিষয় নিৰ্বাচন কৰিহে আমি সেইটোত মনোনিৱেশ কৰোঁ আৰু এটা নিৰ্দিষ্ট সময়লৈকেহে আমি মনত ৰাখি থ'ব পাৰোঁ বা মনোনিৱেশ কৰিব পাৰোঁ। কাৰণ মনোযোগ গতিশীল, অতি ক্ষিপ্ৰতাৰে অন্য এটা দিশলৈ মনোযোগ গুচি যায়। গতিকে সেইকাৰণে আমি ক'ব পাৰোঁ মনোযোগ এক নিৰ্বাচনমূলক প্ৰক্ৰিয়া। 9 নম্বৰটো মানসিক স্বাস্থ্যৰ দুটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। ইয়াক আমি এনেধৰণে ক'ব পাৰোঁ যে ই মানসিকভাৱে ৰোগমুক্ত হোৱাক বুজায় আৰু ই ব্যক্তিৰ মনোবৈজ্ঞানিকভাৱে শক্তিশালী আৰু সুসমাজিত কৰাৰ ক্ষেত্ৰত সহায় কৰে। ইয়াৰ প্ৰধান বৈশিষ্ট্য দুটা আমি এনেধৰণে ক'ব পাৰোঁ। ইয়াৰ পিছত আহিছে 10 নম্বৰ মানসিক স্বাস্থ্য বিজ্ঞানৰ সংৰক্ষণমূলক কাৰ্যাৱলী বুলিলে কি বুজা? ব্যক্তি আৰু সমাজৰ বাবে মানসিক স্বাস্থ্যৰ সংৰক্ষণ কৰাটো বিশেষভাৱে গুৰুত্বপূৰ্ণ। সুস্থ মানসিক স্বাস্থ্যৰ অবিহনে ব্যক্তিগত জীৱন প্ৰক্ৰিয়া অথবা সামাজিক জীৱন প্ৰক্ৰিয়া কেতিয়াও উন্নতি হ'ব নোৱাৰে। মানসিক স্বাস্থ্য বিজ্ঞানৰ সংৰক্ষণমূলক কাৰ্যকলাপে মানসিক স্বাস্থ্যৰ গুৰুত্ব উপলব্ধি আৰু ইয়াৰ সংৰক্ষণৰ বাবে ল'ব লগা উপায়, কৌশল তথা প্ৰক্ৰিয়াসমূহৰ বিষয়ে প্ৰণালীবদ্ধভাৱে জ্ঞান আহৰণ কৰে। মানৱ জীৱন আৰু মানৱ সমাজৰ কল্যাণ সাধন কৰাটো মানসিক স্বাস্থ্য বিজ্ঞানৰ সংৰক্ষণমূলক কাৰ্যৰ এটা লক্ষ্য বুলি আমি ক'ব পাৰোঁ। শিক্ষণৰ দুটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য উল্লেখ কৰা। ইয়াত আমি লিখিব পাৰোঁ নতুন অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ বাবে শিক্ষণ সংগঠিত হয়। উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ সংযোগ স্থাপনেই হ'ল শিক্ষণ বা শিক্ষণ উদ্দেশ্যধৰ্মী বা উদ্দেশ্য প্ৰণোদিত এনেকুৱা বিভিন্ন আছে, তাৰে ভিতৰত আমি দুটা লিখিলেই হ'ল। 12 নম্বৰ এখন বিভাজনৰ তৃতীয় চতুৰ্থক 60.44, চতুৰ্থক বিচ্যুতি 6.5, বিভাজনৰ প্ৰথম চতুৰ্থক নিৰ্ণয় কৰা। অৰ্থাৎ আমি ইয়াত এনেধৰণে লিখিব পাৰোঁ here Q3 = 60.44, Q = 6.5, Q1 = what? We know that Q = Q3 minus Q1 divided by 2. So twice Q = Q3 minus Q1. ইয়াত আমি মানবিলাক যদি বহাই দিওঁ Q1 = Q3 মান 60.44 minus 2 into 6.5, 60.44 পৰা minus 13 কৰিলে 47.44. আনচাৰ হ'ব Q1 = 47.44. ইয়াৰ পিছত দিছে 10টা ৰাশিৰ গড় হৈছে 27. যদি ইয়াৰ এটা ৰাশি বাদ দিয়া হয় তেতিয়াহ'লে ইয়াৰ গড় মান হয় 25. বাদ দিয়া ৰাশিটো উলিওৱা। ইয়াত দিয়া আছে 10টা ৰাশি 27, গতিকে 10টা ৰাশিৰ মুঠ সংখ্যা হ'ব কিমান? 27 × 10, 270. আকৌ এটা সংখ্যা যেতিয়া বাদ দিব তাৰ গড় হয় 25. ডেট মিনছ এটা সংখ্যা বাদ দিয়া মানে 9টা সংখ্যা। 9টা ৰাশিৰ মুঠ মানটো হ'ব 25 × 9, 225. চ' এতিয়া বাদ দিয়া ৰাশিটো উলিয়াবলৈ হ'লে 270 পৰা 225 মাইনাছ কৰিলে যিটো হ'ব সেইটো হ'ব 45. গতিকে বাদ দিয়া ৰাশিটো হ'ব 45. এইটোৱে হ'ব ইয়াৰ আনচাৰটো। এতিয়া আমি আহিম 4 নম্বৰৰ প্ৰশ্নবিলাকৰ উত্তৰবিলাক কৰিবৰ কাৰণে যিমান পাৰোঁ সংক্ষিপ্ত আকাৰে আমি ক'ম। ইয়াৰ উত্তৰত লিখি থোৱা আছে বহলকৈ, তাৰ পৰা তোমালোকে চাই ল'ব পাৰিবা। প্ৰথমটো আছে মাধ্যমিক শিক্ষাৰ সমাধানৰ বাবে 4টা পৰামৰ্শ। অসমৰ মাধ্যমিক শিক্ষা সমাধানৰ বাবে আমি লিখিব পাৰোঁ গুণগত মানদণ্ড উন্নত কৰিবৰ কাৰণে নতুন নতুন শিক্ষা ব্যৱস্থাৰ নতুন নতুন কৌশল প্ৰয়োগ কৰিব লাগে।
প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক নিযুক্তি দিব লাগে, পাঠ্যক্ৰমবিলাক যিমান পাৰে প্ৰয়োগিক হ'ব লাগে আৰু মাধ্যমিক শিক্ষা বৃত্তিমুখী হোৱাটো দৰকাৰ। আমি এনেধৰণে ক'ব পাৰোঁ। ইয়াকে অকণমানকৈ আৰু বহলাই দিলে হৈ যাব। জাতীয় শিক্ষানীতি 1986ত মাধ্যমিক শিক্ষা সম্পৰ্কে আগবঢ়োৱা পৰামৰ্শসমূহ কি কি আছিল আলোচনা কৰিবলৈ দিছে। ইয়াত আমি এনেধৰণে ক'ব পাৰোঁ যে মাধ্যমিক শিক্ষাই ল'ৰা ছোৱালীক বিকশিত হ'বলৈ সুবিধা প্ৰদান কৰে। এই ক্ষেত্ৰত বিজ্ঞান, কলা, সমাজ বিজ্ঞানে বিভিন্ন ধৰণৰ ভূমিকা পালন কৰে বুলি উল্লেখ কৰিছে আৰু ইয়াৰ জৰিয়তে ইতিহাস, জাতীয় বিকাশ, সাংবিধানিক কৰ্তব্য, নাগৰিকসকলৰ অধিকাৰৰ বিষয়ে শিক্ষা দিয়া হ'ব। 2 নম্বৰতে কৈছিলে পাঠ্যক্ৰমৰ মাধ্যমেৰে মানৱতাবোধ, মিশ্ৰ সংস্কৃতি আৰু আদিৰ জ্ঞানো প্ৰদান কৰা হ'ব। ইয়াৰ পিছতে দিছিল যে বিশেষ অনুষ্ঠানৰ মাধ্যমেৰে শিক্ষা ব্যৱস্থাক বৃত্তিমুখী কৰি তোলা হ'ব। গতিকে বৃত্তিমুখী শিক্ষাৰ ওপৰতো নতুন শিক্ষানীতিয়ে গুৰুত্ব দিছিলে। আৰু এটা মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত উল্লেখযোগ্য হ'ল যে সময় সাপেক্ষে ভাৰতবৰ্ষৰ বিভিন্ন স্থানত নৱোদয় বিদ্যালয় স্থাপন কৰা হ'ব। ইয়াত নিম্ন স্তৰৰ ল'ৰা ছোৱালীবিলাকক উন্নত স্তৰত শিক্ষা প্ৰদান কৰা হ'ব। আৰু এটা কথা আমি উল্লেখ কৰিব পাৰোঁ, যিকোনো 4টা ইয়াৰ ভিতৰত লিখিলেই হ'ব। 5 নম্বৰটো আমি এনেধৰণে ক'ব পাৰোঁ, উচ্চতৰ মাধ্যমিক স্তৰত শতকৰা 10% শিক্ষাৰ্থীৰ বাবে 1990 চনৰ ভিতৰত আৰু শতকৰা 25% বাবে 1995 ভিতৰত বৃত্তিমুখী শিক্ষা দিব লাগে বুলি নতুন শিক্ষানীতিয়ে গুৰুত্ব দিছিল। 15 নম্বৰটো আছে বৰ্তমান সমাজত অগতানুগতিক শিক্ষাৰ গুৰুত্বপূৰ্ণ হয়নে আলোচনা কৰিবলৈ দিছে। গতিকে ইয়াত আমি গুৰুত্বপূৰ্ণ দিশবিলাক এনেকৈ ক'ব পাৰোঁ, যিসকল লোকে বিভিন্ন বৃত্তিত জড়িত হৈ আছে তেওঁলোকে যদি আৰু উন্নত শিক্ষা আহৰণ কৰিব বিচাৰে, গতিকে অগতানুগতিক শিক্ষাই এই ক্ষেত্ৰত সহায় কৰে। আৰু দ্বিতীয়তে আমি ক'ব পাৰোঁ যে ই হ'ল এক চাহিদাভিত্তিক শিক্ষা। সময়ৰ লগত খাপ খুৱাই চলিব পৰাকৈ নতুন ধৰণেৰে নতুন শিক্ষা আহৰণ কৰিবৰ কাৰণে নতুন নতুন বিষয় ইয়াত অন্তৰ্ভুক্ত কৰা হয়। তৃতীয়তে হ'ল এই শিক্ষাই শিক্ষাৰ্থীক কোনো বিষয়ৰ সৰ্বাধুনিক জ্ঞান প্ৰদান কৰাৰ লগতে কৰ্মৰত লোকসকলক কৰ্মদক্ষতা বৃদ্ধিৰ ক্ষেত্ৰত সহায় কৰে। 4 নম্বৰতে হ'ল সমাজৰ নিষ্পেষিত লোকসকলক প্ৰয়োজনীয় জ্ঞান আৰু দক্ষতা প্ৰদানৰ ক্ষেত্ৰত সহায় কৰে। 5মতে হ'ল ই এক মিতব্যয়ী শিক্ষা ব্যৱস্থা। কম খৰচতে অধিক সংখ্যক শিক্ষাৰ্থীয়ে ইয়াত শিক্ষা আহৰণ কৰিব পাৰে। আৰু এটা প্ৰশ্ন আহিছিলে ইয়াত মুক্ত শিক্ষাৰ 4টা বৈশিষ্ট্য। মুক্ত শিক্ষাৰ বৈশিষ্ট্যবিলাক যদি আমি ক'বলৈ যাওঁ, ই কম খৰচী, পিছপৰা লোকসকলক সহায় কৰে, বিষয় বাছনি, বয়স আদিৰ ক্ষেত্ৰত মুক্ততা আছে, বৃত্তিগত ব্যক্তিসকলে কৌশল তথা দক্ষতা আয়ত্তকৰণৰ কাৰণে এই সুবিধা, বয়স্ক শিক্ষা, সামাজিক শিক্ষা, স্বাস্থ্য শিক্ষা, অবিৰত শিক্ষা ইত্যাদি মুক্ত শিক্ষাই আজিৰ জৰিয়তে অধিক সমাজমুখী আৰু প্ৰয়োগিক কৰি তোলে মুক্ত শিক্ষাই। এনেধৰণে আমি ক'ব পাৰোঁ। 16 নম্বৰটো আছে শিক্ষা আৰু মহিলা সবলীকৰণৰ মাজৰ সম্পৰ্ক লিখা। ইয়াত আমি এনেধৰণে ক'ব পাৰোঁ যে প্ৰতিগৰাকী ছোৱালীয়ে যাতে বিনামূলীয়া আৰু বাধ্যতামূলক প্ৰাথমিক শিক্ষা আহৰণ কৰিব পাৰে তাৰ কাৰণে ব্যৱস্থা কৰিব লাগিব। মহিলা নিৰক্ষৰতাৰ হাৰ হ্ৰাস কৰিব লাগিব। ছাত্ৰীসকলক আগ্ৰহ অভিৰুচি অনুযায়ী বৃত্তিমুখী তথা কাৰিকৰী জ্ঞান দিয়াৰ ব্যৱস্থা কৰিব লাগিব। লিংগ বিষয়ক অধ্যয়ন তথা বাধ্যতামূলক বিষয় হিচাপে প্ৰাক স্নাতক পৰ্যায়ৰ পৰা অন্তৰ্ভুক্ত কৰিব লাগিব। মহিলাসকলক তেওঁলোকৰ জ্ঞাত প্ৰচণ্ড ক্ষেত্ৰসমূহ যেনে শিক্ষা, স্বাস্থ্য, নিয়োগ সম্পৰ্কে জানিবলৈ যোগ্যৱান কৰি তুলিব লাগিব। এনেধৰণে আমি বিভিন্ন কথাবিলাক ক'ব পাৰোঁ। ইয়াৰ পৰা আমি 4টা পইণ্ট লিখিলে হ'ব। ইয়াত আমি 6টা পইণ্ট দি আছোঁ, যিকোনো 4টা লিখিলেই হ'ব, যিহেতু 4 মাৰ্ক আছে। এনেধৰণে পইণ্ট ৱাইজত লিখিলে নম্বৰ পোৱাৰ আশা থাকে। গতিকে এনেধৰণে পইণ্টত তোমালোকে উত্তৰবিলাক লিখিবা। 17 নম্বৰ আছে বিদ্যালয়ত শাৰীৰিক শিক্ষাৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা। ইয়াত আমি একদম চমুকৈ কৈছোঁ, ইয়াত বহলকৈ লিখা আছে, চাই ল'বা। প্ৰথম হ'ল শাৰীৰিক শিক্ষাই আত্মবিশ্বাস ভাৱ জাগ্ৰত কৰে, আন্তৰিকতা বৃদ্ধি কৰে, অনুশাসন বৰ্তাই ৰখাৰ ক্ষেত্ৰত সহায় কৰে, দলীয় আনুগত্য অধ্যৱসায় বা দলীয় নেতৃত্বৰ প্ৰতি শ্ৰদ্ধাশীল গুণসমূহৰ বিকাশ কৰে আৰু শাৰীৰিক তথা মানসিক উৎকৰ্ষ সাধনত সহায় কৰে। গতিকে এনেধৰণৰ ইয়াৰ পৰা তোমালোকে 4টা বা 5টা পইণ্ট লিখিলে হ'ব। শাৰীৰিক শিক্ষাৰ উদ্দেশ্যসমূহ কি কি আলোচনা কৰা। ইয়াত অথবা আহিছিলে,
এই প্ৰশ্নটোৰ উত্তৰটো আমি এনেধৰণে লিখিব পাৰোঁ। এই ৰং হালধীয়া ৰঙত দিয়া আছে। অংগ সঞ্চালনৰ বিকাশ, শাৰীৰিক বিকাশ, সুস্থ মানসিক সুস্থতা আৰু সবলতা, সামাজিক গুণসমূহৰ বিকাশ, ব্যক্তিত্বৰ সৰ্বাংগীন বিকাশ, এনেধৰণে পইণ্ট লিখি পইণ্টখিনি অলপ বহলাই দিলে হ'ব। 18 নম্বৰটো হ'ল পৰিৱেশ শিক্ষাৰ 4টা প্ৰধান উদ্দেশ্য উল্লেখ কৰা। প্ৰথমটো হ'ল ছাত্ৰ ছাত্ৰীসকলৰ মাজত পৰিৱেশ সম্পৰ্কীয় সজাগতা বৃদ্ধি কৰা, ছাত্ৰ ছাত্ৰীসকলৰ মনত পৰিৱেশ সংৰক্ষণ পৰিৱৰ্ধনৰ বাবে প্ৰয়োজনীয় মনোভাৱ গঢ়ি তোলা, ছাত্ৰ ছাত্ৰীসকলক পৰিৱেশ সম্পৰ্কীয় সমস্যাৱলীৰ চিহ্নাত আৰু সমাধান কৰাৰ কৌশলসমূহ আয়ত্ত কৰা, আৰু ছাত্ৰ ছাত্ৰীসকলৰ মনত পৰিৱেশৰ সমস্যাবোৰ বুজি উঠা আৰু তাৰ সমাধানৰ বাবে ইতিবাচক মনোভাৱ গঢ়ি তোলা ইত্যাদি কথাখিনি আছে। আমি সহজ অৰ্থত ক'বলৈ গ'লে প্ৰথমটো হ'ল সজাগতা, দ্বিতীয়টো হ'ল মনোভাৱ, তৃতীয়টো হ'ল কৌশল আৰু পৰিৱেশ সম্পৰ্কীয় জ্ঞান বৃদ্ধি কৰা। এই 4টা কথা আমি ইয়াত উল্লেখ কৰিব পাৰোঁ উদ্দেশ্য হিচাপে। 19 নম্বৰটো আছে শিক্ষণৰ প্ৰস্তুতি নীতি সম্পৰ্কে আলোচনা কৰা। শিক্ষকে পাঠ এটা পঢ়াবলৈ যোৱাৰ আগতে প্ৰথমে পাঠটোৰ পঢ়াবলৈ যোৱাৰ আগতে ছাত্ৰ ছাত্ৰীসকলক কি কৰিব লাগে, মানসিক প্ৰস্তুতি আছেনে নাই চাব লাগে আৰু যিমান পাৰে বিভিন্ন ধৰণৰ শিক্ষণীয় কৌশল ব্যৱহাৰ কৰি ছাত্ৰ ছাত্ৰীসকলক বিষয়বস্তুৰ প্ৰতি আকৰ্ষিত কৰিব কাৰণে বিভিন্ন কৌশল প্ৰয়োগ কৰিব পাৰে। ইয়াৰ বাবে পাঠটো আৰম্ভ হোৱাৰ আগতে ছাত্ৰ ছাত্ৰীসকলে আগৰ জনা বা পূৰ্ব জ্ঞান পৰীক্ষা কৰিব পাৰে বা বিভিন্ন ধৰণৰ স্থানীয় উদাহৰণৰ জৰিয়তে মূল বিষয়বস্তুলৈ আনিবলৈ চেষ্টা কৰিব লাগে। প্ৰথমে সেইকাৰণে শিক্ষণৰ বাবে বা প্ৰস্তুতি কৰি তোলাটো আটাইতকৈ গুৰুত্বপূৰ্ণ। প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ তথা অন্তৰ্দৃষ্টিমূলক শিক্ষণৰ মাজত পাৰ্থক্য লিখিবলৈ আহিছে। 20 নম্বৰটো আমি ইয়াত চাৰ্ট আকাৰে দিছোঁ, তোমালোকে ইটোৰ লগত সিটোৰ পাৰ্থক্যবিলাক বুজিবৰ কাৰণে। প্ৰচেষ্টা আৰু ভুল পদ্ধতি শিক্ষণত ক্ৰমাগত প্ৰক্ৰিয়া, অন্তৰ্দৃষ্টিমূলক শিক্ষণ হঠাতে সংঘটিত হয়। প্ৰচেষ্টা ভুল পদ্ধতি সংযোগবাদ তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত, অন্তৰ্দৰ্শন সামগ্ৰিকতাবাদৰ ওপৰত প্ৰতিষ্ঠিত। প্ৰচেষ্টা আৰু ভুল পদ্ধতি অন্ধযান্ত্ৰিক পদ্ধতি, মানে ই অভ্যাসৰ পৰিণত হয়। ই পৰ্যবেক্ষণ আৰু অনুভৱৰ ওপৰত জড়িত হৈ থাকে। প্ৰচেষ্টা আৰু ভুল পদ্ধতি অনগ্ৰসৰ কম বুদ্ধিসম্পন্ন ছাত্ৰ ছাত্ৰীৰ বাবে উপযোগী। অন্তৰ্দৃষ্টিমূলক শিক্ষণ পদ্ধতি উচ্চ বুদ্ধিসম্পন্ন ব্যক্তিৰ বাবে উপযোগী। ইয়াৰ উপৰিও আৰু বিভিন্ন আছে, যেনে লিখিব পৰা প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ শিক্ষণৰ মুখ্য পৃষ্ঠপোষক হ'ল এডৱাৰ্ড লি থৰ্ণডাইক। অন্তৰ্দৰ্শনৰ শিক্ষণ পদ্ধতিৰ যিবিলাক আদৰ্শ, আমাৰ যিটো আচৰণবাদী মনোবিদসকলৰ বিষয়ে নাম লিখিব পৰা ইয়াত। এনেধৰণে পাৰ্থক্যবিলাক ক'ব পৰা। প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ শিক্ষণৰ যিটো পদ্ধতি, ইয়াত পৰীক্ষা কৰিছিলে মেকুৰীৰ ওপৰত, অন্তৰ্দৃষ্টিমূলক শিক্ষণ চিম্পাঞ্জীৰ ওপৰত। এনেকৈ পাৰ্থক্যবিলাক তোমালোকে উলিয়াই লিখিব পাৰা। ইয়াৰ পিছত স্মৰণৰ যিকোনো দুটা সঞ্চয়ী পদ্ধতি, ইয়াত আমি দুটা দিছোঁ, বহলকৈ তোমালোকে ইয়াৰ পৰা চাই ল'বা। প্ৰথমটো দিছোঁ যুক্তিপূৰ্ণ বা অৰ্থপূৰ্ণ শিক্ষণ পদ্ধতি, খণ্ড বা অখণ্ড পদ্ধতি। ইয়াৰ পাছত হ'ল এইটোত বা বুলি অন্য এটা প্ৰশ্ন আহিছিলে, আগ্ৰহ মনোযোগৰ পূৰ্বচৰ্ত। এই কথাটো লিখিব লাগে, কাৰণ মনোযোগক মনৰ নিৰ্বাচনধৰ্মী কাৰ্য বুলি কোৱা হয়। ইয়াৰ লগত আগ্ৰহ ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে। শিক্ষাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰু প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি মনোবিদসকলে মনোযোগ আৰু আগ্ৰহক শিক্ষণ প্ৰক্ৰিয়াৰ উপায় আৰু পৰিসমাপ্তি বা সমাপ্তি বুলি মন্তব্য কৰিছে। যিকোনো ধৰণৰ ফলপ্ৰসূ শিক্ষণৰ বাবে ব্যক্তিৰ মানসিক সজাগতা, ইচ্ছাৰ নিতান্তই প্ৰয়োজন। কেৱল মনোযোগ আৰু আগ্ৰহেৰে এনে মানসিক অৱস্থাৰ সৃষ্টি কৰিব পাৰে। গতিকে মনোযোগক প্ৰধান চৰ্ত হিচাপে ধৰা হয়। আগ্ৰহ মনোযোগৰ প্ৰধান চৰ্ত হিচাপে ধৰা হয়। ইয়াত দিয়া আছে, তোমালোকে সেইখিনি ইয়াৰ পৰা লিখি ল'বা। ইয়াৰ পিছত আহিছে 22 নম্বৰটো, দ্বন্দ্বচিত্ৰ কাক বোলে, ইয়াৰ প্ৰকাৰসমূহ লিখা। খুব সুন্দৰকৈ ইয়াত দিয়া হৈছে যে কোনো এক সাধাৰণ ভূমিৰ ওপৰত নিৰ্দিষ্ট মান অনুসৰি অংকন কৰা দ্বন্দ্বৰ সমষ্টি হ'ল দ্বন্দ্বচিত্ৰ। ইয়াক 3 ভাগত ভাগ কৰিছে: সৰল দ্বন্দ্বচিত্ৰ, খণ্ডিত দ্বন্দ্বচিত্ৰ আৰু বহু দ্বন্দ্বচিত্ৰ। সৰল দ্বন্দ্বচিত্ৰবিলাক আঁকোতে প্ৰতিটো দ্বন্দ্বই পৃথকে পৃথকে অংকন কৰা হয়। ইয়াত এবিধ তথ্যই থাকে সাধাৰণতে। খণ্ডিত দ্বন্দ্বচিত্ৰত দুবিধ
তথ্য থাকিব, একেডাল দণ্ডৰ ভিতৰতে থাকিব, তাত দুটা অংশত থাকিব, তুলনা কৰিবৰ কাৰণে অংকন কৰা হয়। বহু দণ্ড চিত্ৰত দুটা বা তাতোতকৈ অধিক দণ্ড গাঁত লগাই লগাই অংকন কৰা হয়। ইয়াত বহু সামগ্ৰীৰ তথ্য তুলনা কৰিব পাৰি। 23 নম্বৰ প্ৰশ্নটো আছে, তলত দিয়া তথ্যসমূহৰ পৰা বাৰংবাৰতা বহুভুজ অংকন কৰা। ইয়াত প্ৰথমে শ্ৰেণী অন্তৰালৰ ওপৰত ভিত্তি কৰিও আঁকিব পাৰি। এনেধৰণে মধ্যবিন্দু উলিয়াইও তোমালোকে অংকন কৰিব পাৰা। এতিয়া এইখিনিতে এটা কথা ঠিক যে বাৰংবাৰতা বহুভুজ অংকন কৰিবলৈ হ'লে যদি শূন্যৰ পৰা পইণ্টটো নাথাকে, ইয়াত 25 to 29 আছে আৰু শেষৰটো আছে 50 to 54 শ্ৰেণী অন্তৰাল, গতিকে এঘৰ বেছিকৈ ধৰি ল'ব লাগে। ইয়াত 20 পৰা 24 বুলি এঘৰ ধৰি ল'বা। সিফালে পিছলেও ঠিক তেনেধৰণে 55ৰ পৰা আমি 59লৈকে ধৰি ল'ব লাগে। এঘৰ বহাই লৈ তাৰ মধ্যবিন্দুটোৰ পৰা আৰু শেষৰটোৰ মনতে ধৰি লোৱা মধ্যবিন্দুটোলৈকে ইয়াৰ কাৰ্ভডাল অংকন কৰা হয়। ইয়াত তাত দেখুওৱা হৈছে দুটা ধৰণত অংকন কৰিব পাৰি। শ্ৰেণী অন্তৰালবিলাকৰ ওপৰতো অংকন কৰিব পাৰি, মাজত মধ্যবিন্দুটো দি বা নহ'লে ডাইৰেক্ট মধ্যবিন্দুটো উলিয়াই অংকন কৰিব পাৰি। আমি ইয়াত এনেধৰণে দেখুৱাইছোঁ। y অক্ষত বাৰংবাৰতা আৰু x অক্ষত মধ্যবিন্দু। ইয়াত প্ৰথম সেইকাৰণে 20 আৰু 25 ধৰি লৈছোঁ এঘৰ বহাই, আৰু শেষলৈও তেনেকৈ আমি এঘৰ বহাই লৈছোঁ 55 to 60। আৰু ইয়াত ৰঙা চিয়াঁহীয়ে দিয়া আছে মাজৰ মধ্যবিন্দুটো সদৰটো তেনেকৈ বহাই দিছোঁ। সেইকাৰণে 22, 27, 32, 37 এনেধৰণে এই মধ্যবিন্দুটোৰ পৰা এনেধৰণে আমি বিন্দুত সংলগ্ন কৰিলে হ'ল স্কেলৰ সহায়ত। আৰু ক'ত কেনেধৰণে কি কৰা হৈছে সেইটোকে অংকন প্ৰণালীৰ জৰিয়তে আমি লিখি দিলেই হ'ল। আৰু ইয়াত লিখা আছে যে চক কাগজৰ প্ৰতি 10 বৰ্গ সমান এককক ধৰি, মানে 10টা ঘৰত এককৈ ধৰি লোৱা হৈছে মাইক্ৰ' লেভেল গ্ৰাফ কাৰণে। এইটো গ্ৰাফ পেপাৰখনৰ ওপৰত নিৰ্ভৰ কৰিব। 24 নম্বৰটো মাধ্যমিক শিক্ষাৰ লক্ষ্য সম্পৰ্কে মুডালিয়াৰ আয়োগৰ পৰামৰ্শসমূহ আলোচনা কৰা। ইয়াত আমি 4টা প্ৰধান লক্ষ্যৰ বিষয়ে আলোচনা কৰিছোঁ। তোমালোকৰ কিতাপত দিয়া আছে। প্ৰথমটো হ'ল গণতান্ত্ৰিক নাগৰিকত্বৰ বিকাশ, দ্বিতীয়টো হ'ল বৃত্তিগত যোগ্যতাৰ উন্নীতকৰণ, ব্যক্তিত্বৰ বিকাশ আৰু নেতৃত্বৰ বিকাশ। এইকেইটা পইণ্টৰ ওপৰতে আমি আলোচনা কৰিছোঁ। 25 নম্বৰটো আছে স্মৃতি কি? স্মৃতিৰ উপাদানসমূহ আলোচনা কৰা। স্মৃতি হৈছে অতীতৰ অভিজ্ঞতাৰ পুনৰুদ্ধাৰ কৰা কাৰ্য। আৰু এই ক্ষেত্ৰত আমি এটা উদাহৰণ দিছোঁ, মেকডুগেলে দিয়া সংজ্ঞাটো, যিহেতু 2 মাৰ্ক আছে এনেধৰণে সংজ্ঞা এটা দি দিবা। অতি সীমিত বা সংকীৰ্ণ অৰ্থত স্মৃতি বা স্মৰণ হৈছে অতীতৰ লাভ কৰা অভিজ্ঞতা অনুসৰি ঘটনাসমূহ মনত কল্পনা কৰা প্ৰক্ৰিয়া। গতিকে ইয়াৰ প্ৰধান উপাদানকেইটা হ'ল শিক্ষণ লাভ বা অভিজ্ঞতা আহৰণ, সংৰক্ষণ, পুনঃস্মৰণ আৰু প্ৰত্যাভিজ্ঞা। এই 4টা পৰ্যায় আমি ইয়াত লিখিব লাগিব। ইয়াত বহলকৈ লিখা আছে। ইয়াৰ পাছত আছে শ্ৰেণীকোঠাৰ পৰিৱেশত এজন শিক্ষকে ছাত্ৰৰ মনোযোগ কেনেকৈ বৃদ্ধি কৰিব পাৰি আলোচনা কৰা। ইয়াত আমি বিভিন্ন কৌশলবিলাকৰ বিষয়ে লিখিছোঁ। প্ৰথম হ'ল পুৰস্কাৰ আৰু শাস্তি, পিছৰটো হ'ল শিক্ষকৰ ব্যক্তিত্ব, দৃষ্টান্ত বা উদাহৰণৰ ব্যৱহাৰ, শ্ৰৱণ দৰ্শন সঁজুলি ব্যৱহাৰ, কৌতুক বা ৰগৰ মানে হাঁহি মুখেৰে পাঠদান কৰিব লাগে, বিভিন্ন কৌশল প্ৰয়োগ কৰিব লাগে, অত্যাধিক পুনৰাবৃত্তিৰ বৰ্জন, বাৰে বাৰে একেটাকে কৈ থাকিব নালাগে, আৰু বিভিন্ন ধৰণৰ নতুন যন্ত্ৰপাতি, উন্নত যন্ত্ৰপাতি শিক্ষাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰে। 26 নম্বৰটো আছে শিক্ষণৰ অনুবন্ধিত প্ৰতিক্ৰিয়াৰ পদ্ধতিটো চমুকৈ আলোচনা কৰা। শ্ৰেণীকোঠাৰ পৰিৱেশত পদ্ধতিৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰা। প্ৰথম আমি অনুবন্ধন প্ৰক্ৰিয়া কি তাকে আমি কৈ লওঁ। সেইটো 2 মাৰ্কৰ কাৰণে আছে। যেতিয়া কোনো স্বাভাৱিক প্ৰতিক্ৰিয়া তাৰ স্বাভাৱিক উদ্দীপকৰ পৰিৱৰ্তে কোনো কৃত্ৰিম উদ্দীপকৰ লগত সংযুক্ত হৈ বা অনুবন্ধিত হয়, তেতিয়া শিক্ষণ সংঘটিত হয়। তাকে অনুবন্ধন শিক্ষণ বুলি কোৱা হয়। স্বাভাৱিকটোৰ ঠাইত তাত নেচাৰেলটোৰ ঠাইত আৰ্টিফিচিয়েল উদ্দীপকৰ বিপৰীতে স্বাভাৱিক প্ৰতিক্ৰিয়া প্ৰদৰ্শন হ'লে তাক অনুবন্ধন শিক্ষণ বুলি কোৱা হয়। শ্ৰেণীকোঠা দিয়াৰ প্ৰভাৱ বিভিন্ন ধৰণৰ।
শাস্তি আৰু পুৰস্কাৰ অনুবন্ধনৰ লগত জড়িত। গতিকে এই পদ্ধতিৰ জৰিয়তে পৰিষ্কাৰ পৰিচ্ছন্নতা, নিয়মানুৱৰ্তিতা, অনুশাসনমূলক ব্যৱস্থা ল'ৰা ছোৱালীৰ সহজ অভ্যাস গঠন কৰিব পাৰে। পৰিৱেশৰ লগত সংগতি সাধন কৰিবৰ কাৰণেও অনুবন্ধন শিক্ষণ পদ্ধতিৰ প্ৰয়োজন। বেয়া অভ্যাসসমূহ ত্যাগ কৰিব পাৰি আৰু জীৱনৰ প্ৰাৰম্ভিক অৱস্থাত শুদ্ধ প্ৰশিক্ষণৰ বাবে অনুবন্ধন শিক্ষণৰ অতি গুৰুত্বপূৰ্ণ। এনেধৰণে আমি এইখিনি লিখিব পাৰোঁ। মূল পইণ্ট এইখিনি লিখি ইয়াৰ মাজত আৰু অলপ বহলকৈ লিখিলেই এই 6 নম্বৰৰ কাৰণে যথেষ্ট হ'ব। ইয়াৰ পিছত আছে মানসিক স্বাস্থ্য বুলিলে কি বুজায়? শিক্ষাৰ্থীৰ মানসিক স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত বিদ্যালয়ৰ ভূমিকা সম্পৰ্কে লিখা। মানসিক স্বাস্থ্য হৈছে মানসিকভাৱে ৰোগমুক্ত হোৱা অৱস্থা। মানসিক স্বাস্থ্যৰ দ্বাৰা এগৰাকী ব্যক্তিৰ বেমাৰ অথবা আঘাতহীন মানসিক অৱস্থাটোকে বুজোৱা হয়। জীৱনৰ বিভিন্ন পৰিস্থিতিৰ বিভিন্ন কাৰ্যকলাপৰ মুখামুখি হওঁতে মানসিকভাৱে আমি কেতিয়াবা ভাগি পৰোঁ বা বিভিন্ন ধৰণৰ অস্বাভাৱিকতা আমি প্ৰদৰ্শন কৰোঁ। গতিকে এই যিবিলাক সমস্যা, এই সমস্যাবিলাক নাইকিয়া কৰিব পৰাটোৱে হ'ল বা মানসিক স্বাস্থ্য সম্পন্ন বুলি কোৱা হয়। ইয়াৰ বাবদ বিদ্যালয়ে মুখ্য ভূমিকা পালন কৰে। প্ৰথমটো হ'ল বিদ্যালয়ে শিক্ষাৰ্থীৰ মানসিক সমস্যাবোৰ জনাৰ ক্ষেত্ৰত সহায় কৰিব লাগে। শিশুৰ মনোদৈহিক শক্তি আৰু সামৰ্থ্য গুণাৱলীবিলাকৰ বিকাশৰ ক্ষেত্ৰত সহায় কৰিব লাগে। বিদ্যালয়ে শিক্ষাৰ্থীৰ সুস্থ মানসিক স্বাস্থ্যৰ মূল্য উপলব্ধি কৰাত সহায় কৰিব লাগে। ব্যক্তিত্ব গুণাৱলী আৰু শক্তি সামৰ্থ্য বিকাশত সহায় কৰা। সকলো লোককে আৱেগিকভাৱে শক্তিশালী কৰি তোলাত সহায় কৰা। এনেধৰণে আমি এইটো প্ৰশ্নৰ উত্তৰত এনেধৰণে আমি পইণ্টবিলাক দিব পাৰোঁ। অনুমিত গড় পদ্ধতিৰে তলৰ তালিকাখনৰ পৰা এইটো শেষৰ প্ৰশ্ন গড় মান নিৰ্ণয়, এজিউম মিনৰ নিৰ্ণয় কৰিবলৈ কৈছে। এজিউম মিন ইয়াৰ বাবে আমি প্ৰথমে চাৰ্টখন যিখন দিয়া আছে সেই চাৰ্টখনৰ পৰা আমি কি উলিয়াব লাগিব? এজিউম মিন বুলি কোৱাৰ লগে লগে এক্স ডেছ উলিয়াব লাগিব। এক্স ডেছ মানে হ'ল পজিশ্যন। এতিয়া সোঁ মাজৰ ঘৰটো আমাৰ ইয়াত আছে 50 to 54 আৰু ইয়াতে আমি 0 ধৰি ল'লোঁ। ওপৰৰখিনি +1 +2 +3 +4 আৰু তলৰখিনি -1 -2 -3 -4। যিহেতু আমাৰ লাগে কি ছামেশ্যন এফ এক্স ডেছ, এতিয়া এফ আৰু এক্স দিয়া আছে, এফৰ লগত এক্স পূৰণ কৰি গ'লেই হৈ গ'ল। এক্স ডেছৰ মানটো 1 × 4 4, 3 × 3 9, 5 × 2 10, 6 1 6, 0 12, 0 5 - 1 -5, 5 - 2 -10 আৰু 1 -3 3 2 4 8। এইটো আমি যোগৰ যিখিনি সংখ্যা আছে যোগখিনি যোগ ভাগে কৰি বিয়োগখিনি আকৌ যোগ কৰি বিয়োগ কৰি দিলে ইয়াৰ ছামেশ্যন এফ এক্স ডেছটো কিমান ওলালে? এফ এক্স ডেছ এইটো কমা নহয়, এফ এক্স ডেছটো হ'ব 3 হ'ব। গতিকে আমি কাষত তেতিয়া এনেধৰণে সংজ্ঞাটো আমি লিখিম। We know that mean equal to am plus summation fx dash into I into n. am হ'ল মধ্য যিঘৰ 0 বহাইছোঁ সেই ঘৰৰ মধ্যবিন্দু। 50 + 54 / 2 ইকুৱেল টু হ'ব 104। 2 ডিভাইড কৰিলে হ'ব 52। am 52। ছামেশ্যন যিটো এক্স আছে, ছামেশ্যন এক্সৰ মানটো হ'ব 3, এনৰ মান 40, এন দিয়াই আছে। আই হ'ল ক্লাছ ইণ্টাৰভেলৰ ডিষ্টেঞ্চটো 30ৰ পৰা 34, আই মান হ'ল 5। এতিয়া ফৰ্মুলাত বহাই দিলে হ'ল 52 + 3 × 5 / 40। 52 + 15/40। 52 + 40 ডিভাইড কৰিলে 15ক 0.375, দুটা সংখ্যালৈকে ধৰিলে হ'ল দশমিকৰ পাছত 52.38। এইটোৱে হ'ব ইয়াৰ আনচাৰটো। গতিকে আজি আমি 2015 চনৰ শেষৰ যিটো প্ৰশ্ন আমি আলোচনা কৰিলোঁ আৰু এই আলোচনাৰ জৰিয়তে আমি সকলোবিলাক প্ৰশ্নৰ উত্তৰ কম সময়ৰ ভিতৰত দিবৰ কাৰণে চেষ্টা কৰিলোঁ আৰু আশা কৰোঁ তোমালোকক এই ভিডিঅ'টোৱে যথেষ্ট পৰিমাণে সহায় কৰিব। সদৌ শেষত সকলোকে ধন্যবাদ জনাই আজি